আমি আজি অল BTC ভেঞ্চাৰ এলিমেণ্টাৰী টিচাৰ এছ'চিয়েশ্যনে এটা বিশেষ কাৰণত আজি সংবাদমেলখন দিব লগা হ'ল। আমি জানিব পাৰিছোঁ আমাৰ কি কয় ভেঞ্চাৰ বিদ্যালয় প্ৰাদেশিকৰণৰ ক্ষেত্ৰত BTC গভৰ্ণমেণ্টে খুব এটা খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমি ভাল পাইছোঁ। আৰু BTC গভৰ্ণমেণ্টক আমাৰ অল BTC ভেঞ্চাৰ এলিমেণ্টাৰী টিচাৰ এছ'চিয়েশ্যন তৰফৰ পৰা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে যেন আমাৰ কামখিনি অতি সোনকালে খৰতকীয়াভাৱে তেওঁলোকে সমাধান কৰে। ইয়াত আমি যিখিনি কথা গম পাইছোঁ খুব ভাল লাগিছে, আমি নথৈ আনন্দিত হৈছোঁ। তাত দুটামান আমাৰ এছ'চিয়েশ্যন তৰফৰ পৰা অলপ ক'বলগীয়া আছে। এই ক্ষেত্ৰত আমি গম পাইছোঁ যে কিছু ক্ষেত্ৰত মানে এই ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বিশেষকৈ মানে এছামিজ মিডিয়ামৰ ক্ষেত্ৰত যাতে কিছু অলপ ছাত্ৰ ছাত্ৰী আমাক মানে ৰেহাই দিয়ে আৰু লগতে আমাৰ যিখিনি শিক্ষক সেই শিক্ষকখিনি টিউটৰ হিচাপে নিযুক্তি নিদি আমাৰ যিহেতু শিক্ষকবিলাকৰ খুব বয়স কম মানে সময়টো তেওঁলোকৰ নাই, কাৰোবাৰ 1 বছৰ 6 মাহ বা 2 বছৰ আছে, তেওঁলোকক এতিয়া টিউটৰ হিচাপে নিযুক্তি দিলে তেওঁলোকৰ সেই সন্মানৰ পৰা তেওঁলোকক লাঘৱ কৰা হ'ব। তাৰ কাৰণে আমি গোটেই শিক্ষকবিলাকক টিচাৰ হিচাপে নিযুক্তি দিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু বিশেষকৈ আৰু এটা আমাৰ ক'বলগীয়া আছে যে ME ক্ষেত্ৰত যিটো টিচাৰ পেটাৰ্ণ সেইটো আমাৰ ME ক্ষেত্ৰত মানে যাতে কিছু শিক্ষকক নিযুক্তি দি কিছু শিক্ষকক বঞ্চিত কৰিব নালাগে। কি কয় ছিংগল মিডিয়ামৰ ক্ষেত্ৰত 5+1, মিক্স মিডিয়ামৰ ক্ষেত্ৰত 10+1 আৰু মাদ্ৰাছাৰ ক্ষেত্ৰত কিমান আছিলে 6+1 এনেকৈ যাতে টিচাৰ হিচাপে গোটেইখিনি আমাৰ নিযুক্তি দিয়ে। আৰু বিশেষকৈ আমাৰ যিখিনি কি কয় নন টিচিং ষ্টাফ আছে তেওঁলোককো যাতে আইনৰ আওতাত গোটেইকৈ সামৰি লৈ তেওঁলোকক যাতে মানে নিয়মীয়া এজন কৰ্মচাৰী নিযুক্তি দিয়ে। আমি এইখিনি কৰিবৰ কাৰণে BTC গভৰ্ণমেণ্টক নথৈ মানে কৰিবৰ কাৰণে তেওঁলোকক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে আমাৰ সমস্যাটো অতি সোনকালে সমাধান কৰি দিয়ে। তেওঁলোকে যিখিনি পদক্ষেপ দিছে আমি খুব কি কয় সন্তোষজনক হৈছোঁ, আমি সুখী হৈছোঁ। তাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন